সেইটো কিন্তু এটা কিন্তু ভাবিব লগা কথা। মই কিন্তু বহু ক্ষেত্ৰত বিশ্বাস নকৰোঁ যে নিউজত আছিলোঁ, চেণ্ট্ৰেল প্ৰেছ ইনফৰমেশ্যন ব্যুৰত আছিলোঁ, এইবিলাকত থকাৰ কাৰণে মই সংবাদৰ লগত জড়িত। ধন্যবাদ। এই অনুষ্ঠানটো আপোনালোকে দেখিছে সুন্দৰভাৱে হৈছে। যোৱা 20 নৱেম্বৰ তাৰিখে আমি বুলন কুমাৰ শইকীয়া ডাঙৰীয়া স্মাৰক ন্যাস এটা গঠন কৰিলোঁ আৰু এই ন্যাসৰ যোগেদি আজি আমি প্ৰথম বাৰ্ষিক বুলন কুমাৰ শইকীয়া বক্তৃতা অনুষ্ঠানটো আয়োজন কৰিছোঁ। কাৰণ আৰু এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আমি এই বুদ্ধ মন্দিৰ প্ৰাংগণত, নামফাকে বুদ্ধ মন্দিৰ প্ৰাংগণত। আৰু তেখেতে যিহেতু এই বুদ্ধ মন্দিৰত আহি খুব ভাল পাইছিল, তেখেতে অন্তৰত এটা যিটো বহি ইয়াত শান্ত হৈছিল, তেখেতৰ মনটো শান্তি পাইছিল। আৰু সেইবাবে আমি প্ৰথম বাৰ্ষিক এই বক্তৃতা অনুষ্ঠানটো আমি ইয়াতে আয়োজন কৰিছোঁ। যিহেতু আমি তেখেতৰ যিবিলাক সৃষ্টি, তেখেতৰ যিবিলাক কৰ্ম আছিল, আমি সেই কৰ্মবিলাকক আমি ন্যাসে জীয়াই ৰাখিবৰ কাৰণে আগন্তুক দিনত আমি প্ৰচেষ্টা কৰিম। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে এখন গ্ৰন্থ ওলাব, হয়তো আমাৰ ভোগালী বিহুৰ আগে পিছে সেই গ্ৰন্থখন আমি নিশ্চয় উন্মোচন কৰিম। আৰু ইতিমধ্যে কাম প্ৰায় সমাপ্ত হৈছে আমাৰ গ্ৰন্থখনৰ। আৰু আমি তেখেতৰ আজি এই বক্তৃতা অনুষ্ঠানৰ যোগেদি আমি ভৱিষ্যত প্ৰজন্মই তেখেতৰ যিবিলাক কৰ্মৰাজি আছিল জানক, শিকক। অন্ততঃ যিটো আপোচকামী, যিটো সত্যনিষ্ঠ সাংবাদিকতা, যিটো বুলন কুমাৰ এটা পইচাৰ ইপিঠি সিপিঠি আছিল, বুলন কুমাৰ শইকীয়া বুলি ক'লেই এজন সত্যনিষ্ঠ সাংবাদিকতা। আমি ভাবোঁ ভৱিষ্যত প্ৰজন্মই এইবিলাক জানক। তেখেতৰ যিবিলাক সৃষ্টি আছিল, আমি ভাবোঁ নাহৰকটীয়া এজন অদ্বিতীয় ব্যক্তি। তেখেতে অকল সাংবাদিকেই নাছিল, তেখেতে এজন কবি আছিল, সমালোচক আছিল, নিবন্ধকাৰ আছিল, কি নাছিল তেখেতে এই গুৰি বঁটা ধৰিছিল নাহৰকটীয়া সাংবাদিক জগতত। মই ভাবোঁ আজিৰ এই যোগেদি ইয়াৰ জৰিয়তে মই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তেই আছে ভালকৈ থাকক। আৰু তেখেতৰ যিখিনি কৰ্মৰাজি আছিল, তেখেতৰ সৃষ্টিৰাজি আছিল, আমি আগন্তুক দিনত আগুৱাই লৈ যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। যিখন গ্ৰন্থ আপোনালোকৰ প্ৰকাশ পাব, কিমান পেজৰ হ'ব এইটো গ্ৰন্থখন? এই গ্ৰন্থখন আমাৰ 700 পেজৰ অধিক হ'ব বুলি আমি ভাবিছোঁ। আৰু তেখেতৰ যিবিলাক লেখনি আছিল, তেখেতৰ যিবিলাক কিতাপ আছিল, কবিতা পুথিয়ে হওক বা অন্যান্য প্ৰবন্ধ পাতিয়েই হওক বা বিভিন্ন আলোচনীত প্ৰকাশ কৰা তেখেতৰ লেখনিবিলাকেই হওক, গোটেইবিলাকক সাঙুৰি আমি এই গ্ৰন্থখন আমি প্ৰকাশ কৰাৰ যো জা কৰিছোঁ। লগতে বিশিষ্ট ব্যক্তিসকলৰ তেখেতৰ গ্ৰন্থবিলাকৰ ওপৰত সমালোচক হিচাপে আমি কিছুমান ৰাখিছোঁ। বিশিষ্ট ব্যক্তিসকলৰ লেখাবিলাক তাত থাকিব, বন্ধুবৰ্গৰ তেখেতৰ লিখা থাকিব, তেখেতৰ যে আমি পৰিয়ালবৰ্গও থাকিব। আমি ভাবিছোঁ এখন অদ্বিতীয় এখন গ্ৰন্থ হ'ব অসমৰ এইখন। তো ভাবিছোঁ নিশ্চয় সকলো ৰাইজে এই গ্ৰন্থখন আদৰি ল'ব। ধন্যবাদ। আপোনালোকে জানে যে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক আৰু এগৰাকী সমালোচক আৰু এগৰাকী তেওঁ লেখক আৰু তেওঁ কেইবাখনো গ্ৰন্থৰ প্ৰণেতা, 5খনৰ অধিক গ্ৰন্থৰ তেওঁ প্ৰণেতা, এগৰাকী কবি, এগৰাকী খাদ্যৰসিক, তেওঁ খাদ্য সম্পৰ্কীয় গ্ৰন্থও আছে। সেইগৰাকী ব্যক্তি 2024 বৰ্ষৰ 28 নৱেম্বৰত তেওঁৰ মৃত্যু হৈছিল। আৰু তেওঁ বৰ অকালতেই মৃত্যু ঘটিল, মাত্ৰ 48 বছৰ বয়সত। আৰু সেইগৰাকী ব্যক্তি এগৰাকী নিৰ্ভীক সাংবাদিক হিচাপে সমগ্ৰ অসমত জানিছিল। তেওঁ চিটিজেন যিটো জাৰ্নেলিজিম, সেই জাৰ্নেলিজিমটোৰ ওপৰত তেওঁৰ বিশেষভাৱে তেওঁৰ দখল আছিল। তেওঁ নিজৰো খবৰ চাৰিদিশ নামৰ এখন কাকত আছিল। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বুলি এটা পৰ্টেলো তেওঁ আৰম্ভ কৰিছিল। বহুদিন ধৰি সেইটো চলিছিলোঁ। আৰু সেইগৰাকী ব্যক্তিয়ে আমাক অকালতে এৰি থৈ যোৱাৰ পাছত আমি তেওঁৰ যিসকল অনুৰাগী, সেইসকলে তেওঁৰ সমগ্ৰ সৃষ্টিখিনিক লৈ এখন গ্ৰন্থ প্ৰকাশৰ কথা আমি আলোচনা কৰি 24 বৰ্ষৰ মাৰ্চ মাহত আমি এখন সভা পাতি এক সম্পাদনা সমিতি গঠন কৰা হ'ল। আৰু গ্ৰন্থখনৰ কাম চলি আছে। সেইখন আমাৰ জানুৱাৰীৰ ঠিক বিহুৰ আগা পিছাকৈ আমি প্ৰকাশৰ ব্যৱস্থা লৈছোঁ। কিন্তু তাৰ বিপৰীতে আজিৰ এই 28 নৱেম্বৰ দিনটোত আমি যোৱা 20 নৱেম্বৰত যিখন সভা আমাৰ অনুষ্ঠিত হৈছিল, তাত এখন আমি ন্যাস গঠন কৰিলোঁ। যিটো ন্যাসৰ উদ্যোগত আজি এই নামফাকে বৌদ্ধ বিহাৰৰ এই চোতালত
আজি তেওঁৰ এই পবিত্ৰ দিনটোত আমি তেওঁক স্মৰণ কৰিছোঁ আৰু আজি ইয়াত আমি এক বক্তৃতানুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। সেই বক্তৃতানুষ্ঠানটোৰ বক্তৃতাৰ বিষয় হৈছে আমাৰ বিষয়টো আছিলে সত্যনিষ্ঠ সাংবাদিকতা, আপোচকামিতা আৰু প্ৰত্যাহ্বান। এই বিষয়ত বক্তৃতাটি প্ৰদান কৰিলে আজি বহুত সুন্দৰভাৱে প্ৰদান কৰিছে ডিব্ৰুগড়ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, আকাশবাণীৰ তেওঁ বাতৰি বিভাগৰ লগত জড়িত তেওঁ অৱসৰপ্ৰাপ্ত দেৱজিৎ কটকী ডাঙৰীয়াই। আৰু তাৰ লগতে অতিথি হিচাপে আমাৰ উপস্থিত আছে আজি ভান্তে ডাঙৰীয়া উপস্থিত আছে আৰু ভান্তে ডাঙৰীয়াৰ এই তেখেতেও এগৰাকী অতিথি হিচাপে আজি বক্তৃতা প্ৰদান কৰিলে। তাৰ লগতে ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ তেওঁ অধ্যক্ষ হিচাপে তেওঁ বক্তৃতা প্ৰদান কৰিলে আৰু বহুকেইগৰাকী ব্যক্তি আজি তেখেতৰ সম্পৰ্কে আলোচনা কৰিছে, তেওঁৰ সাংবাদিকতাৰ দিশ, তেওঁৰ জীৱন দৰ্শনৰ ওপৰত তেওঁৰ কথাখিনি আলোচনা কৰিছে। ধন্যবাদ।